সো হেল্ল' গাইজ, আমাৰ এই ব্লগটোত আপোনালোকক পুনঃগ্ৰহ জনাই ধন্যবাদ জনাইছোঁ অহাৰ কাৰণে। আৰু আজিৰ ভিডিঅ'টোত আমি চাম এই আমাৰ দেশখনত যি বস্তুবিলাক হৈছে, কিহৰ কাৰণে হৈছে আৰু কেনেকৈ সেইবিলাক বস্তু আমি ৰখাব পাৰোঁ। আৰু আজিৰ ভিডিঅ'টো আপোনালোকে মোটিভেটিভ পালে আপোনালোকে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব। বেছি দেৰি নকৰি পেলাই ব'লক এতিয়া আমি ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো। ধন্যবাদ। কৃষ্ণ 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 ভগৱানে চোৱাও এই য'তে ত'তে যোৰহাট শিৱসাগৰ এইবিলাকত কিয় তুমি ইমান পানী কৰি আছা? মানে এতিয়া গাড়ী চাৰিও যাব নোৱাৰা হৈছে, চব পিনে সফৰা সফৰি লাগিছে। মানে ভগৱান চকু মেলি চোৱা ভগৱান। কৃষ্ণ কৃষ্ণ ভগৱান অকণমান চকু মেলি চাওক। সেয়া অকণমান ঠিক কৰক। আমি যদি ভুল কৰিছোঁ যদি ক্ষমা কৰিব ভগৱান। কৃষ্ণ কৃষ্ণ। আমাৰ গাঁৱতচোন এটা এই পাপু বুলি এটা ল'ৰা আছে, সি বহুত জানে কথাবিলাক, কিহৰ কাৰণে কি হৈছে, একদম পূৰা এষ্ট্ৰলজিৰ নিচিনা। ৰচোন তাকে মাতো ফোন কৰি পেলাই ৰ'ব। হেল্ল' পাপু। কওক দাদা, কি হ'ল? তই আমাৰ ঘৰলৈ আছোন সোনকালে। দাদা, কিহৰ কাৰণে আহিব লাগে? আহিবলৈ কৈছোঁ, তই আছোন মুঠতে। ৰ'ব দাদা, আহি আছোঁ মই। দাদা কওক, কি হ'ল আকৌ? পাপু, আমাৰ যে গোটেই অসমখনত যে যোৰহাট শিৱসাগৰ এইবিলাক আপাৰ আছাম মিডিল আছামত যে বানপানী হৈছে, কিহৰ কাৰণে বাৰু? তই আমাৰ গাঁওখনৰ পৰা চোকা লোৱাৰ কাৰণে তোক সুধিবলৈ ধৰিছিলোঁ মই। দাদা, মই জানো কিহৰ কাৰণে হৈছে। প্ৰকৃতিৰ খং উঠিছে। আমি আমাৰ অসমখনক চব খালি ঘৰ দুৱাৰ বনাই আমি গছ চছবিলাক কাটিছোঁ, য'তে ত'তে নলা বন্ধ কৰি দিছোঁ, জাবৰ পেলাইছোঁ য'তে ত'তে। তাকে আকৌ ওচৰত ডাষ্টবিনো আছে, তথাপিও আমি জাবৰ পেলাইছোঁ। সেইটো কাৰণে পানী যাব নোৱাৰি আমাৰ ৰাস্তা গুচিছে। প্ৰকৃতিৰ সেইটো কাৰণে খং উঠিছে কাৰণে আমি এনেকুৱা জেগাত ফচিব লগা হৈছে। পাপু, তই সঁচা কথা কৈছোঁ দেই। এইটো কিন্তু আমি বেয়া কাম কৰিছে, এইটো আমি চম্ভালিব লাগিব যি নহ'লেও। সেইটোৱেইটো, এতিয়া কেনেকৈ চম্ভালিব পৰা যাব? কেনেকৈ চম্ভালিম? কাম এটা কৰোঁ নহ'বা দাদা, ব'লক আমি এটা চেণ্টাৰ খোলোঁ। কি ধৰণৰ চেণ্টাৰ খুলিবি? এই চেণ্টাৰটোৰ নাম ৰাখিম ছেভ আৰ্থ ছেভ লাইফ। ধুনীয়া কথা ভাবিছোঁ। ব'ল আমি চেণ্টাৰটো খোলোঁৱেই আজিয়ে। ব'লক দাদা। দাদা, এইটো কথা মই আগতেই জানো কাৰণে মই আগৰ পৰাই বস্তুটো বনাই থৈছোঁ। চাওক, এইটো আমাৰ হ'ল, এইটো এটা অফিচ আমাৰ চেণ্টাৰটোৰ। এইটোচোন ধুনীয়া এটা চেণ্টাৰ হ'ব। এইটো ভালকৈ মেনেজমেণ্ট কৰিলে এইটোচোন ধুনীয়া অফিচ এটাও আছে, একদম কণ্ট্ৰলো কৰে। সেইটোৱেতো কৈছোঁ দাদা, এতিয়া গম পালে? আমি দুটা ব'লক এতিয়া এটা নতুন বস্তু এটা আৰম্ভটোতো আগতেই হৈ গ'ল, এতিয়া মানে বস্তুটো বনাব লাগে আৰু ভালকৈ। এইবিলাকতো চব বস্তু আছেই আগৰ পৰাই। ব'লক আৰু এতিয়া আৰম্ভ কৰোঁ আৰু লাহে। ব'ল। বাপু, এইটো কোন? দাদা, এইটো আমাৰ সৈতে আৰু এটা কাম কৰিবলৈ ইয়াক ৰাখিছোঁ মই। মই ভয়ে খাই গৈছিলোঁ ই কোন বুলি। তোৰ নামটো কি? দাদা, মোৰ নামটো হ'ল পুতুকণ। মই ইয়াত ধুনীয়াকৈ গছ লগাব জানো। মই আগতে কৃষকৰ বহুত সহায় কৰিছোঁ। পাপু, তইচোন ধুনীয়া মানুহ এটাক বিচাৰি আনিলি। দাদা, এতিয়া আমাৰ সহায় হ'ব কাম কৰোঁতে। ইয়াৰচোন আগৰ পৰা আমি গছ লগাই আছোঁ। চাওক, ইয়াত তয়ে লগাইছ ন? ব'ল আৰু কেইজোপামান গছ লগাওঁ আমি, ব'ল। ব'লক দাদা। দাদা, মই গছ লগোৱা আৰম্ভ কৰিলোঁৱেই দেই। ময়ো গছ লগোৱা আৰম্ভ কৰিলোঁ দাদা। ময়ো গছ লগোৱা আৰম্ভ কৰি দিলোঁ। ব'ল চবেই লগাই পেলাই এইটো ধুনীয়া এটা বস্তু বনাব লাগিব। আগৰ পৰাই বস্তুটো ধুনীয়া হৈ আছে, আৰু বনাওঁ ব'ল ধুনীয়া। ব'লক লগা।
চ' গাইজ আমাৰ আজি ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে আৰু ইনফৰ্মেটিভ পাইছে যদি লাইক কৰি দিব শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰি দিব ঐ তই কিবা এটা ক দাদা কৈছোঁ গাইজ আজি ভিডিঅ'টো আপোনালোকে ভাল পাইছে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰি দিব তও ক কিবা এটা আকৌ গাইজ এনেকেই যদি আমি গছ লগাওঁ ধুনীয়া পৰিৱেশ বনাওঁ এনেকৈ কৰি থাকিলে আমাৰ পৃথিৱীখন নিশ্চয় ভাল হ'ব জয় হৰি বল জয় মহাদেৱ চ' থেংক ইউ ফৰ ৱাচিং